দিছামুখ লিগিৰিবাৰীৰ বাসিন্দা আমাৰ শ্ৰীমান ৰাজীৱ মিলি পাপালা মিলি আৰু আমাৰ অনুপম জৈন তেওঁলোকৰ উদ্যোগত আজি আমাৰ এই দিছামুখ অফলা ঘাটৰ ওচৰতে এটা গমুক চাং নামেৰে এটা ৰিজৰ্ট আজি উদ্বোধন কৰা হৈছে আৰু মই সৌভাগ্য মোৰ যে মই উদ্বোধন কৰিলোঁ আৰু মই আহি ইয়াত এটা অতি আনন্দ অনুভৱ কৰিছোঁ। একচুৱেলি ইয়াত অসমত বহুত ৰিজৰ্ট বা কেম্প প্ৰতিষ্ঠা হৈছে, কিন্তু একচুৱেলি তেওঁলোকে সঁচা অৰ্থত নহয়, তেওঁলোকে ইণ্টাৰনেশ্যনেল প্ৰট'কলবিলাক ভংগ কৰিছে। কিন্তু ইয়াত আহি দেখিছোঁ যে যিটো গমুক চাং যিটো ৰিজৰ্ট ইণ্টাৰনেশ্যনেল প্ৰট'কলৰ প্ৰায়খিনি ইয়াতে তেওঁলোকে প্ৰয়োগ কৰিছে। যেনে ইয়াত কোনো কংক্ৰিট কোনো এটা মই ইয়াতে কোনো ষ্ট্ৰাকচাৰ দেখা নাই। ইয়াত বাঁহ বেত খেৰ বা যিবিলাক ইণ্ডিজিনাছ আমাৰ জনগোষ্ঠীয়ে যিটো ব্যৱহাৰ কৰে সেইখিনি আছে। আৰু মই তেওঁলোকক পৰামৰ্শ দিছোঁ যে প্লাষ্টিক ফ্ৰী হ'ব লাগিব, প্লাষ্টিকৰ কোনো ব্যৱহাৰ কৰিব নালাগে। আৰু আমাৰ যিসকল ইয়াত টুৰিষ্ট আহিব বা গ্ৰাহক আহিব তেওঁলোকৰ পাতত আমাৰ যিখিনি খোৱা বস্তু পাতত আমি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ সেইটো হৈছে আমি টুৰিজম, তাৰমানে প্ৰকৃতিৰ লগত সম্পৰ্ক আছে। গতিকে আমি প্ৰকৃতিৰ নামত এটা আমি ৰিজৰ্ট খুলিছোঁ আৰু আমি বিভিন্ন ধৰণৰ প্ৰকৃতি বিৰোধী কাৰ্যকলাপৰ জৰিয়তে প্ৰকৃতি ধ্বংস কৰিম, এইটো কেতিয়াও হ'ব নোৱাৰে। এইটো স্ববিৰোধী, সেইটোৰ পৰা বিৰত থাকিব লাগিব। তো মই ভাবোঁ যে এইটো ভাল পাব্লিচিটি যদি পায় ইণ্টাৰনেশ্যনেল লেভেলত, তো আমাৰ যিটো আন্তঃৰাষ্ট্ৰীয় টুৰিজিমসকলৰ সোঁত বব ইয়াতে। এনে দিছামুখ বুলি এটা ক'লে মানে এটা নাম আছে অসমত, কিন্তু সেই দিছামুখৰ যিটো সুনাম আছে বা যিটো কেৰেক্টাৰ আছে, সুকীয়াতে কেৰেক্টাৰ আছে, সেইটো আমি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি ইয়াক নিব পাৰিব লাগিব। আৰু মই ভাবোঁ যে আমাৰ গমুক যিটো চাং টুৰিজিমে সেইটো কঢ়িয়াই নিবলৈ সক্ষম হ'ব। আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ আমি সহায় কৰিম। আৰু এটা আমি মিচিং অট'নমাছ কাউন্সিলে এটা মিচিং টুৰিজিম অট'নমাছ কাউন্সিল টুৰিজিম পলিচি আমি ইতিমধ্যে আমি প্ৰণয়ন কৰিছোঁ। এটা আমি ঘোষণা কৰিছোঁ যিসকলে ইণ্টাৰনেশ্যনেল প্ৰট'কল অনুসৰি ৰিজৰ্ট তেওঁলোকে প্ৰতিষ্ঠা কৰিছে তেওঁলোক আমি মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা আমি আৰ্থিক সাহায্য দিম। তো সেই সম্পৰ্কে আমি ৱৰ্কশ্বপ আয়োজন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ক'বলৈ গ'লে ইয়াত সম্পূৰ্ণ থলুৱা খাদ্য থাকিব। আমি বেছিভাগ থলুৱাৰ ওপৰত গুৰুত্ব দিছোঁ আৰু ইয়াত যদি কোনোবাই থাকিম বুলি ভাবে আমি টেণ্টৰ ব্যৱস্থাও চেষ্টা কৰিছোঁ। আৰু ইয়াত আপুনি বিচাৰে আপুনি নিজেও আহি যদি ইয়াত কৰিব বিচাৰে বা খাব বিচাৰে, তো এনেকুৱা ধৰণৰো নিজেই বনাই নিজেই খাব পৰা ব্যৱস্থাও আমি আয়োজন কৰিছোঁ। আৰু সৰু সৰু ল'ৰাবোৰৰ কাৰণে খেলিব পৰা সৰু সৰু খেলনি বস্তু আমি যোগাৰ কৰিছোঁ। আৰু বিচ ভলীবল থাকিব, আমি চেল্ফি পইণ্ট থাকিব, নৌকা বিহাৰৰ ব্যৱস্থা থাকিব। আৰু সম্পূৰ্ণভাৱে আমাৰ বেছি মানে আমি মিচিং ট্ৰেডিশ্যনেল ফুডৰ ওপৰত আমি বেছি গুৰুত্ব দিয়া হৈছে। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।